মই 23 নং চেঙা বিধানসভা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিলোঁ। মই যাতে 2026 যি হ'বলগীয়া বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্ববৰ্গই যাতে মোক টিকেট দিয়ে আৰু 2026 যি বিধানসভা নিৰ্বাচন হ'ব সেই নিৰ্বাচন আমি প্ৰতিজন ৰাইজক লগত লৈ নিৰ্বাচন খেলি যাতে জয়যুক্ত হ'ব পাৰোঁ এই মোৰ আশা। আপুনি কিমান আশাবাদী যে আপুনি? মই 100% আশাবাদী, কাৰণ এই কাৰণে মই একদম ছাত্ৰ জীৱনৰ পৰা একদম গ্ৰাছৰুট লেভেলৰ পৰা ৰাজনীতি কৰি আজিৰ এই পৰ্যায়লৈ আহিছোঁ। মই 2012 চনত কলেজ ইউনিটৰ ভাইচ প্ৰেছিডেণ্ট হৈছিলোঁ আপোনাৰ NSYৰ। তাৰপিছত 2015 চনত মই ডিষ্ট্ৰিক্ট NSYৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ। আপোনাৰ 2017 চনত অসম ৰাজ্যিক NSYৰ সাধাৰণ সম্পাদক হৈছিলোঁ। আপোনাৰ সেই সময়ত মই গোটেই অসমৰ ভিতৰত আটাইতকৈ বেছি ভোট পাই হাইষ্ট ভোট পাই মই আপোনাৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ। তাৰপিছত আকৌ অসম ৰাজ্যিক NSYৰ উপসভাপতি হ'লোঁ 2021 পিছত। আকৌ যি 2023 চনৰ যি ইউথ কংগ্ৰেছৰ নিৰ্বাচন আহিলে সেই নিৰ্বাচনত মই জেনেৰেল ছেক্ৰেটাৰীৰ পদত আপোনাৰ নমিনেশ্যন কৰিছিলোঁ আৰু মই গোটেই অসমৰ ভিতৰত 7 নম্বৰ পজিশ্যনত ভোট পাই মই আপোনাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছোঁ। মই যিহেতু একদম সৰুৰে পৰা ৰাজনীতি জগতখনৰ লগত জড়িত হৈ কংগ্ৰেছ দলৰ আপোনাৰ সংগঠন কৰি আজিৰ এই পৰ্যায়লৈ আহিছোঁ। মোৰ নেতৃত্বৰ ওপৰত 100% বিশ্বাস আছে যে নেতৃত্বই মোক টিকেট দিব আৰু আপোনালোক সকলোৱে জানে চেঙা সমষ্টিৰ যিজন বিধায়ক সেই বিধায়কজনো মোৰ নিচিনা এজন যুৱক। যেতিয়া নেতৃত্বই মোৰ দৰে এজন যুৱকক যেতিয়া টিকেট দিব তেতিয়া আমাৰ চেঙা সমষ্টিৰ যি যুঁজ সেই যুঁজখন বহুত শক্তিশালী হ'ব আৰু সেই যুঁজত আমি শক্তিশালীভাৱে যুঁজি অৱশেষত আমাৰ কংগ্ৰেছৰ যিজন প্ৰাৰ্থী বা মই জিকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।